Arturo Elar. নমস্কাৰ দিদি অসমৰ সমুদ্ৰসকলে সাদৰ সম্ভাষণ যাচি মই চয়নিকাই অধ্যাত্ম মুক্তাৱলী আন এটি খণ্ডলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শকসকল, কামাখ্যে বৰদে দেৱী নীল পৰ্বতবাসিনী তং দেৱী জগতং মাতা জনী মুদ্ৰেই নমস্তুতে। ভাৰতৰ বিভিন্ন প্ৰান্তত অৱস্থিত শক্তিপীঠসমূহৰ ভিতৰত অন্যতম মহাশক্তিপীঠ নীলাচলৰ বুকুত অৱস্থিত শ্ৰী শ্ৰী মা কামাখ্যা ধাম। প্ৰাচীন কালৰ পৰাই প্ৰতি বছৰে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনিপদ শেষ হলে চতুৰ্থ পদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰতে সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰি অহা হৈছে অম্বুবাচী পৰম্পৰাৰ। এই অম্বুবাচীৰ সময়ৰ লগত সংগতি ৰাখি মা কামাখ্যা ধামতে অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয় মহা উৎসৱ অম্বুবাচী মেলাৰ। গতিকে দৰ্শকসকল, আমাৰ যৎকিঞ্চিত প্ৰচেষ্টা এই সীমিত সময়ৰ ভিতৰতে অম্বুবাচী মেলাৰ এক বিশ্লেষণ আগবঢ়োৱাৰ উদ্দেশ্যে দুগৰাকী বিশেষ ব্যক্তিক ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰা হৈছে। দৰ্শকসকল, আমাৰ সৈতে আছে নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সৰোজ কাকতিদেৱ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ। দৰ্শকসকল, আমাৰ সৈতে আছে সংস্কৃত পণ্ডিত শ্ৰীযুত ভুৱনেশ্বৰ শৰ্মাদেৱ। আপোনাকো স্বাগতম জনাইছোঁ আমাৰ আজিৰ আধ্যাত্ম মুক্তাৱলীলৈ। নমস্কাৰ। প্ৰিয় দৰ্শকসকল, প্ৰাচীন কামৰূপত শক্তি সাধনাৰ উৎপত্তিস্থল বুলি কোৱা হয়। গতিকে মই পুনতে কাকতিদেৱৰ ওচৰলৈ যাব বিচাৰোঁ। মই আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু কামৰূপত শ্ৰেষ্ঠ মহাশক্তিপীঠ থকা বুলি কোৱা হয়, গণ্য কৰা হয়, গতিকে এই যে শক্তি সাধনাৰ মূল তত্ত্ব, সেই তত্ত্ব সন্দৰ্ভত কিছু আভাস ব্যক্ত কৰিব নেকি আজি? হয়, শক্তি সাধনা বুলি ক'লে আচলতে এইটো বুজায় যে পৰম ব্ৰহ্মৰ যি শক্তি, সেই পৰম ব্ৰহ্মৰ নিৰাকাৰ শক্তি সাকাৰ ৰূপত আমি পাওঁ এই পৃথিৱীত। সেই শক্তিক যেতিয়া আমি সাকাৰ ৰূপত পাওঁ, তেতিয়া সি কাৰ্যকৰী শক্তি হৈ পৰে। অৰ্থাৎ সি সাকাৰ শক্তি। যিবিলাক বস্তু আমি দেখা পাওঁ সেইবোৰ হৈছে সাকাৰ ব্ৰহ্ম, আৰু আকাশ বা পৰমাত্মা হৈছে নিৰাকাৰ ব্ৰহ্ম। যেতিয়া সেই পৰম ব্ৰহ্মক সাকাৰ ৰূপত বা কাৰ্যকৰী শক্তি ৰূপত পূজা কৰা হয়, আৰাধনা কৰা হয়, তেতিয়াই তাক কি বুলি কোৱা হয়? শক্তি সাধনা বুলি কোৱা হয়। আৰু এই শক্তি সাধনাৰ লগত বিশেষভাৱে তিনিটা শব্দ জড়িত আছে। এটা হৈছে বিদ্যা, অবিদ্যা আৰু মহাবিদ্যা। কামাখ্যা পীঠত মহাবিদ্যাৰ সাধনা হয়। এতিয়া অবিদ্যা মানে হৈছে আমাৰ অজ্ঞানতা, আৰু বিদ্যাৰ দ্বাৰা যিটো সাধনা হয় সেইটো হৈছে কি? আমাৰ যিখিনি সাংসাৰিক ভোগবিলাক আছে, সেই ভোগবিলাকক পৰিত্যাগ কৰি এচাম লোকে সাধনা কৰে, পৰম ব্ৰহ্মক পোৱাৰ সাধনা কৰে। আৰু মহাবিদ্যা অনুসৰি কি কৰা হয়? সাংসাৰিক ভোগকো বিসৰ্জন দিয়া নহয়, অৰ্থাৎ ভোগৰ মাজেদি যোগ সাধনাই হৈছে মহাবিদ্যাৰ সাধনা। আৰু চাওক, এই যি মহাবিদ্যাৰ সাধনাৰ লগত 10টা সংখ্যা কেনেদৰে জড়িত হৈ আছে। প্ৰথম আহিছো আমি শূন্য। শূন্যৰ লগত জড়িত হৈছে ভৈৰৱী। আৰু এক নম্বৰ সংখ্যাৰ লগত জড়িত হৈ আছে মাতংগী। 2 নম্বৰ সংখ্যাটোৰ লগত জড়িত হৈ আছে ভুৱনেশ্বৰী। 3 নম্বৰ সংখ্যাটোৰ লগত জড়িত হৈ আছে তাৰা। 4 নম্বৰৰ লগত জড়িত হৈ আছে ছিন্নমস্তা। 5ৰ লগত সুৰক্ষী। 6ৰ লগত কমলা। 7ৰ লগত ধূমাৱতী। 8ৰ লগত কালী। আৰু 9ৰ লগত হৈছে বগলামুখী। এই 10 মহাবিদ্যাৰ সাধনা এই 10 গৰাকী দেৱীৰ প্ৰতীক হিচাপে লৈ কৰা হয়। আৰু এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড এই 10টি সংখ্যাৰ দ্বাৰাই পৰিচালিত। আচলতে ই এটা বিজ্ঞানসন্মত সাধনা আৰু জীৱনমুখী সাধনা, জীৱন বিমুখী নহয়। শক্তি সাধনা জীৱনমুখী সাধনা, আৰু সংসাৰৰ ভোগবিলাকক কেতিয়াও বিসৰ্জন নিদিয়ে। আৰু সেইকাৰণে কামাখ্যা সাধনাত কৈছে কামাখ্যা কাম সম্পন্নে কামেশ্বৰী হৰপ্ৰিয়ে কামনাং দেহিমে নিত্যং কামেশ্বৰী নমস্তুতে। গতিকে কামনা বা সাংসাৰিক ভোগবিলাকক কেতিয়াও বিসৰ্জন নিদি সাধকে তাৰ মাজেদি পৰম ব্ৰহ্মক পোৱাৰ প্ৰচেষ্টা কৰে।
হয় খুব সুন্দৰ কথা কৈছে এই যে কামৰূপত শ্ৰেষ্ঠ মহাশক্তিপীঠ বুলি কোৱা হয় তাৰ অন্তৰালৰ কথাখিনি ক'ব নেকি আজি শ্ৰেষ্ঠ মহাশক্তিপীঠ বুলি এই কাৰণে কোৱা হয় যে আমাৰ এইখিনি ঠাইত দেৱাদিদেৱ মহাদেৱে যেতিয়া সতীৰ দেহ কান্ধত বহন কৰি ফুৰিছিলে তাৰ জনিমণ্ডল ইয়াতে পৰা বুলি প্ৰবাদ প্ৰচলিত আছে মা কামাখ্যাৰ আৰু সেই শক্তিপীঠ ইয়াত তেনেকৈ গঢ়ি উঠে আৰু ইয়াৰ যিখিনি সাধক আছিলে অতি প্ৰাচীন কালৰে পৰা তেওঁলোকে বিভিন্ন চিন্তা চৰ্চা গৱেষণাৰ দ্বাৰা ইয়াত সাধনা কৰিছিল আৰু সেইকাৰণে এই শক্তিপীঠক বা কামৰূপ কামাখ্যাকে শক্তি সাধনাৰ উৎপত্তিস্থল বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে হয় দৰ্শকসকল পৰম শক্তিক মাতৃৰূপে উপলব্ধি কৰিব পৰাটোৱে এই শক্তি সাধনাৰ মূল ভেটি বুলি কোৱা হয় গতিকে দৰ্শকসকল মই শৰ্মাদেৱৰ ওচৰলৈ যাব বিচাৰো অম্বুবাচীৰ মূল পৰ্ব হিন্দু ধৰ্মীয় পৰম্পৰাৰে উৎসৱৰ মাজেৰে পালন কৰি আহিছে ইয়াৰ লগত কিছুমান গুৰুত্বপূৰ্ণ ৰীতি নীতি পূজা পদ্ধতি তান্ত্ৰিক ৰীতি নীতি সংলগ্ন হৈ আছে গতিকে এই অম্বুবাচী মেলা এই যে মহা উৎসৱ অম্বুবাচী মেলাৰ মূল তাৎপৰ্যৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছিলো এই যি তাৎপৰ্যৰ কথা ক'লে তাৰ কথাখিনি কোৱাৰ আগতেই আমাৰ দেৱী মহাশক্তি আমি হিন্দু ধৰ্মত পাওঁ আচলতে আমি হিন্দু ধৰ্মত স্ত্ৰী শক্তিক বেছি প্ৰাধান্য দিওঁ স্ত্ৰী শক্তি অবিহনে আমাৰ হিন্দু ধৰ্ম অচল বুলি ক'ব পাৰি আৰু এই স্ত্ৰী শক্তিৰ ভিতৰত আমাৰ পূৰ্বৰ এখেতে কৈছেই যে যেতিয়া মহাদেৱে সতীৰ দেহটো কান্ধত লৈ গোটেইখন ঘূৰি ফুৰিছিল তেতিয়া বিষ্ণুৱে ভাবিলে যে এই শিৱ এতিয়া বলিয়া হৈ যাব তেতিয়া তেখেতে সুদৰ্শন চক্ৰৰে শিৱই গম নোপোৱাকৈ সতীৰ দেহটো কাটি কাটি গৈছিল গৈ গৈ 21 নম্বৰত আহি অসমৰ নীলাচল পৰ্বতত মহামাতৃ যিটো জুনিপীঠটো তাতে পৰিলে আৰু তাতেই আমাৰ নীলাচল পৰ্বতৰ একেবাৰে শিখৰত গৈ মা কামাখ্যাৰ যিটো মন্দিৰ তাত স্থিত হ'ল আৰু শক্তি সাধনাৰ কথা কৈছে ইয়াত আমি দেখিছো গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ পৰাই তান্ত্ৰিকসকল এই অম্বুবাচীৰ সময়ত আহি গুৱাহাটীত যথেষ্ট ভিৰ কৰে আৰু তেখেতে তন্ত্ৰ সাধনা কৰে তেখেতসকলে আৰু তেখেতসকলে যি তন্ত্ৰ সাধনা কৰে কিন্তু আমাৰ ইয়াত যিটো আৰ্যবৰ্ত সমাজতেই সব বেদ ব্যৱস্থা গোটেইখিনিৰ সৃষ্টি হৈছিল আৰু ইয়াতেই প্ৰায় 100তকৈ অধিক ঋষিমুনি ইয়াত আছিল আৰু তেখেতসকলে সেই তন্ত্ৰ সাধনাই কৰিছিল আৰু সেই তন্ত্ৰ সাধনাৰ মূল শক্তিপীঠ হৈছে কামাখ্যা আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষই নহয় আজিকালি ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বহুত এই যোগী মানে সাধু সন্ন্যাসীসকল আহি প্ৰায় এতিয়া কামাখ্যা ভৰি গৈছে আৰু তেখেতসকলে বেলেগ একো নাই গছৰ তলতে বহিছে তাতেই যোগতন্ত্ৰ সাধনা কৰিছে কৰি বিভিন্ন তেখেতসকলে এই তান্ত্ৰিক তপস্বীসকলে বিচ্ছিন্ন হৈ থাকে কিন্তু এই অম্বুবাচীৰ সময়তে ৰাজহুৱাভাৱে উপস্থিত থাকে এটা তীব্ৰ চৰম পৰ্যায়ৰ তেখেতলোকে সাধনা কৰে বা তপস্যা কৰে গতিকে কামাখ্যাক মহাশক্তি ৰূপে তেখেতসকলে মানে আৰু কামাখ্যা তন্ত্ৰ সাধনাৰ মূল শক্তি বুলি কোৱা হয় আৰু সেইকাৰণে তেখেতসকলে ইতিমধ্যে আহি তেখেতসকলে তন্ত্ৰ সাধনাত লাগিছে আৰু তন্ত্ৰ সাধনাত লাগি এই আপুনি যিটো কৈছে ইমান দিনে তেখেতসকল কোন ক'ত আছিল ঠিক নাই কিন্তু এই সময়ত আহি গোটেইখিনি মিলিত হৈছে আমাৰ কামাখ্যাত এইবাৰ আমাৰ যিটো কামাখ্যা মেলা বা কামাখ্যা এইবাৰ অহা 22 জুন তাৰিখে ৰাতি 8:43 অম্বুবাচী আৰম্ভ হ'ব আৰু শেষ হ'ব 25 তাৰিখে ৰাতি 9:07 এই সময়খিনিত কিন্তু তেখেতসকলে সম্পূৰ্ণ নিৰাহাৰ ব্ৰত কৰিব তেখেতসকলে আহাৰ গ্ৰহণ নকৰে
আৰু তেখেতসকলে সেইকেইদিনতেই গোটেই তন্ত্ৰৰ সাধনাৰ যিখিনি যোগ ফল সেইখিনি তেখেতসকলে লাভ কৰিব আৰু সেইকাৰণে বিভিন্ন ৰাজ্যৰ পৰাই আহি আমাৰ ইয়াত ভিৰ কৰিছে আৰু অকল তন্ত্ৰ সাধনাৰ মানুহখিনিয়ে নহয় বিভিন্ন ঠাইৰ পৰা মানুহ আহে কামাখ্যাৰ মহামেলা চাবলৈ কিন্তু আমাৰ এটা অতি দুখৰ বিষয় আমি অসমীয়া যিখিনি কামৰূপৰ আগৰ পুৰণা প্ৰাগজ্যোতিষপুৰ ইয়াৰ মানুহখিনিয়ে কিন্তু ইয়াক বেছি গুৰুত্ব নিদিয়ে আৰু ইয়াৰ মানুহখিনিয়ে বহুত মানুহ হ'ব বুলি নাযায় বা লেতেৰা কৰিব বুলি নাযায় কিন্তু বাহিৰা যিমান মানুহ আহিব তেখেতসকলে সেইবিলাক নাচায় কেৱল মহামাতৃক ধ্যান কৰি তেখেতসকলে এই 4 দিন তাতে লাইনতে থাকিব লাইন পাতি থাকিব আৰু থাকি তেখেতসকলে মাতৃ দৰ্শন হৈয়ে যাব কিন্তু আমি দেখিছো আমাৰ অসমৰ বা বিশেষকৈ গুৱাহাটীৰ মানুহে এইকেইদিন কিন্তু কামাখ্যাত নাযায় এটো এটা আমাৰ আচলতে একেবাৰে ভুল ধাৰণা আমি বছৰত একদিন হলেও নীলাচল পৰ্বত মানে তেখেতৰ তাত যাই সেৱা এটা কৰিব লাগে আৰু পৰ্বতখন আপুনি স্পৰ্শ কৰি আহিলেও মহা ফল লাভ কৰে গতিকে ইয়াৰ লগতে আপুনি মেলাৰ কথা কৈছে মেলাটো বাৰু যিকোনো সময়তে হয় বিভিন্ন ৰাজ্যৰ পৰা বহুত ব্যৱসায়ী মানুহ আহিব তাতে মেলা পাতি তেখেতসকলে বস্তু বেচা কিনা কৰিব সেইখিনি তেখেতসকলে সেইকাৰণে সেইটো এটা ব্যৱসায়িক দিশ কিন্তু কামাখ্যাৰ যিটো তন্ত্ৰ সাধনাৰ ক্ষেত্ৰ সেইটো মই ভাবো অকল ভাৰতবৰ্ষই নহয় বিশ্বৰ ভিতৰত অন্যতম আৰু আমি যিটো দেখিছো মহাদেৱে যেতিয়া সতীক এনেকৈ লৈ গৈছিল গৈ 21 নম্বৰ শক্তিপীঠটো আমাৰ ইয়াত পৰিল কামৰূপ কামাখ্যাত আৰু প্ৰতিটো পীঠৰ লগত মহাদেৱ জড়িত হৈ আছে এতিয়া আমি কামৰূপ কামাখ্যাৰ স্বামী বুলি ক'লে উমানন্দক কওঁ উমানন্দ হল কামাখ্যাৰ স্বামী আৰু তেখেত তাতে থাকে আৰু তেখেতেও সেই উমানন্দই পত্নী হিচাপে কামাখ্যা গ্ৰহণ কৰি তেখেতে তাৰ পৰাই নিৰীক্ষণ কৰি থাকে এইখিনি হল তন্ত্ৰ সাধনাৰ মূল বিষয়বস্তু আৰু এই মূল বিষয়বস্তুৰ লগত বিভিন্ন বস্তু জড়িত হৈ আছে আমি যদি নীলাচল পৰ্বতলৈ যাওঁ ধৰি লোৱা হল প্ৰায় 300 মিটাৰ ওপৰত এই পীঠটো আছে আচৰিত কথা এই পীঠটোত একেবাৰে কুণ্ডত গৈ তাত নিজৰি পানী কিন্তু সদায় আহি আছে আৰু সেইখিনিকে আমি কামৰস বুলি কওঁ কামাখ্যাৰ যি কামনা বাসনা সেই কামনা বাসনাৰ সেই কামৰসখিনি তাতেই সৃষ্টি হয় আৰু সেইকাৰণে সেই কামাখ্যাত আহি সেই কামৰূপৰ কামাখ্যাৰ কামৰস স্পৰ্শ কৰি সকলোৱে যায় গতিকে আৰু আপুনি চাওক এই ইমান ঔষধ গৈ পানী তাতে নিজে নিজে আহি থাকে এটো এটা আটাইতকৈ আচৰিত বস্তু আৰু কামৰূপৰ কামাখ্যাৰ ওপৰত বিশ্লেষণ কৰিবলৈ গ'লে বহুত কথা ইয়াৰ লগত জড়িত হৈ আছে ইতিমধ্যে আমাৰ ছাৰে কিছু কথা কৈছে আৰু হয়তো এই যে অম্বুবাচীৰ নিৰ্বৃত্তিৰ সময়ছোৱাত ভক্তসকলক যে প্ৰসাদ বিতৰণ কৰা হয় তাত দেৱীৰ অংগবস্ত্ৰ বিতৰণ কৰা হয় তাৰ কি মহত্ব এতিয়া আমি কৈছো যে অহা 22 তাৰিখে ৰাতি 8:43 অম্বুবাচী লাগিব মানে ঠিক 8 বজাৰ ভিতৰত আমাৰ কামাখ্যা শক্তিপীঠৰ দুৱাৰ বন্ধ হ'ব বন্ধ হোৱাৰ সময়ত এই এখন ৰঙা কাপোৰ গোটেই দেৱী পীঠত ঢাকি দিয়া হয় সম্পূৰ্ণভাৱে ঢাকি দিয়া হয় আৰু আজিকালি কিন্তু অকল এখন নহয় বিভিন্ন পাণ্ডাই বিভিন্ন ধৰণে দি যিখন ঢাকি থব এটা ডাঙৰ আচৰিত বস্তু সেইখন কিন্তু যিদিনা মন্দিৰ খুলিব সেইদিনা সেইখন ভিজা থাকে আৰু সেইখিনিকে আচলতে দেৱীৰ প্ৰসাদ বুলি সকলোৱে গ্ৰহণ কৰে দেৱীৰ মূল প্ৰসাদ আচলতে সেইখিনি আৰু সেইখিনিকে সৰু সৰুকৈ কাটি আমাৰ ভক্তসকলৰ মাজত বিতৰণ কৰে আৰু সেইটোই হল দেৱীৰ মহাপ্ৰসাদ
এই যিটো আপুনি মোক সুধিছিল আৰু ইয়াৰ মাজত মই আৰু এটা কথা কওঁ যেহেতু দেৱী মহাশক্তি কামাখ্যা এই কামাখ্যা মানে কামাখ্যা আমাৰ মাতৃ আৰু আমি তেখেতৰ ল'ৰা ছোৱালী এতিয়া মোৰ যেতিয়া মাতৃ অশুদ্ধ হৈ থাকে তেতিয়া তাৰ আগতে মই শুদ্ধ হ'ব নোৱাৰো গতিকে এতিয়া চাব আমাৰ ৰাতি 25 তাৰিখে ৰাতি 9:07 আমাৰ অম্বুবাচী নিবৃত্তি হ'ব কিন্তু 25 তাৰিখে ৰাতিপুৱাই কামাখ্যাৰ মন্দিৰ খুলিব কিন্তু আমাৰ পঞ্জিকাটো মই সেইটো ক'বই খুজিছো পঞ্জিকাই উল্লেখ কৰিছে 9:07 নিবৃত্তি হ'ব কিন্তু আমি দেখিম যে ৰাতিপুৱা 7 বজাৰ পৰা কামপুৰৰ কামাখ্যা মন্দিৰৰ দুৱাৰ খুলিছে এই যে 12 ঘণ্টা ডিফাৰেন্সটো হয় কাৰণ মাতৃ আমাতকৈ 12 ঘণ্টা আগতেই শুদ্ধ হয় আৰু শুদ্ধ হৈ তাৰ পিছত 12 ঘণ্টা আমি ৰখি আমি আচলতে যেহেতু 9টা ৰাতি 9টা লৈ আছে আমি এটো 26 তাৰিখে শুদ্ধ হ'ব পাৰিম গতিকে যেহেতু মাতৃয়ে 25 তাৰিখে ৰাতিপুৱাই কামৰূপ তেখেতৰ দুৱাৰ খুলিব কিন্তু আমি অপবিত্ৰ হৈ থাকিম কিন্তু আমি শুদ্ধ হ'ব লাগিব 26 তাৰিখে ৰাতিপুৱা কিন্তু এতিয়া মই তাৰ ভিতৰত কৈছো যিখিনি তন্ত্ৰ সাধনাৰ মানুহ আহিছে বা বিদেশৰ পৰা যিমান আহিছে বা আমাৰ ভাৰতৰ অন্য ৰাষ্ট্ৰৰ যিখিনি আহিছে সেইখিনি কিন্তু তাতে লাইনতেই আছে গা পাও ধোৱা নাই একো কৰাও নাই তেখেতসকলে কিন্তু সেই 25 তাৰিখে ৰাতিপুৱাই মন্দিৰ দৰ্শন কৰিব কৰি তেখেতসকল যাব গতিকে কিন্তু আমাৰ কামৰূপ আৰু আমাৰ যিখিনি অসমৰ মানুহ আমাৰ অসমৰ মানুহখিনিৰ যেহেতু আমি তেখেতক মাতৃৰূপে গণ্য কৰি আহিছো সেইকাৰণে আমি তাত এই বিষয়টো যে আপুনি ক'লে 12 ঘণ্টা আগতে মন্দিৰৰ দুৱাৰখন খোলা হয় ৰাজ্যতকে গতিকে তাত কিবা বিশেষত্ব আছে নেকি তাত বিশেষত্ব মানে মই কৈছো যেহেতু তেখেত আমাৰ মাতৃ শুদ্ধ হোৱাৰ পিছত আমি ল'ৰা ছোৱালীবিলাক শুদ্ধ হ'ম সেইকাৰণে মাতৃয়ে 12 ঘণ্টা আগতে শুদ্ধ হয় কিন্তু মই এইটো কথাও কৈছো বাহিৰৰ পৰা যিমান আহিছে তেখেতসকলে কিন্তু সেইকেইদিন ক'ত কি খাইছে বেলেগ কথা গা পা ধুইছে বা কানি কাপোৰ কেনেকুৱা সেইটো নাই তেখেতসকলে দৰ্শন হ'ব আৰু যাব এইটো তেখেতসকলে আমি যি ধৰণে মানিছো আমি হয়তো গা নোধোৱাকৈ মন্দিৰৰ ভিতৰত যোৱা নাই নাযাওঁ বা এখন বাহি কাপোৰ পিন্ধিও নাযাওঁ তেখেতসকলৰ ক্ষেত্ৰত কিন্তু সেইটো নাই তেখেতসকলৰ হৃদয়ত যি দেৱীৰ ৰূপ সেই ৰূপ লৈ পেলাই তেখেতৰে দৰ্শন হ'ব আৰু যাব গতিকে আমি তেখেতৰ ল'ৰা ছোৱালী হিচাপে আমি 12 ঘণ্টা ৰখিব লগা হয় যিখিনি মা দৰ্শন কৰাৰ আৰু তাৰ লগতে আমাৰ ছাৰে ইতিমধ্যে কৈছে দশম মহাবিদ্যাৰ কথা তাত সেই 10টা বেলেগ বেলেগ দেৱী মন্দিৰো আছে যেনেকৈ মাতাংগী কমলা দক্ষিণাকালী ভৈৰৱী ভুৱনেশ্বৰী ইত্যাদি প্ৰতিটো গ্ৰহৰ অধিপতি হিচাপে ছিন্নমস্তা ধূমাৱতীৰ পৰা গোটেইখিনিয়ে আমি তাতে পাওঁ আচলতে এই দেৱীসকল হ'ল গ্ৰহৰ অধিপতিৰ কথা যেনেকৈ মাতাংগী কালীটো সূৰ্যৰ অধিপতি কমলা চন্দ্ৰৰ অধিপতি বগলা মংগলৰ অধিপতি এনেকৈ এই কামাখ্যাক কেন্দ্ৰ কৰিয়ে তেখেতসকল তাত আছে 10 গৰাকী দেৱী এইখিনি কথা মূল কথা আৰু খুব সুন্দৰকৈ কথাখিনি ব্যক্ত কৰিলে মই কাকতি দেৱৰ পৰা জানিব বিচাৰিছো ইমানখিনি শক্তিশালী হোৱা সত্ত্বেও এই পৰম শক্তি হোৱা সত্ত্বেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াক গ্ৰহণ কৰা নাছিল হয় আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে যে এই সাধনা ইমান শক্তিশালী অথচ মহাপুৰুষ শংকৰদেৱে ইয়াক গ্ৰহণ কৰা নাছিল এই কাৰণে যে ইয়াত চাব যি পূজা পদ্ধতি আছে তাত কোনো বস্তুকে বেয়া বুলি পৰিত্যাগ কৰা নহয় মধ্য মাংস মৎস্য মুদ্ৰা মৈথুন এই পঞ্চ মকাৰৰ দ্বাৰা শক্তি সাধনা কৰা হয় আৰু এই মধ্য মাংস মৎস্য মুদ্ৰা আৰু মৈথুন তাৰ ঊৰ্ধ্বলৈ যাব পৰাটোৱে হৈছে শক্তি সাধনাৰ মূল লক্ষ্য কিন্তু সাধকে যেতিয়া এই পঞ্চ মকাৰৰ দ্বাৰা সাধনা কৰিব খোজে
আগবাঢ়ি যাওঁতে বহু সময়ত কি হৈ যায় তাতেই মগ্ন হৈ পৰে সেই ভোগত মগ্ন হৈ পৰে মহাপুৰুষজনাই দেখিলে তেখেতেতো তীৰ্থস্থানৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে আৰু বিভিন্ন পণ্ডিত বা বিশেষজ্ঞক লগ কৰি তেখেতে এটা কথাই বুজি পালে যে এই আমাৰ যিসকল সাধক আছে তেওঁলোকক যদি এই পথেৰে যদি মই লৈ যাওঁ তেতিয়াহ'লে হয়তো তেওঁলোকৰ যিখিনি সাধনা তাৰ পৰা আঁতৰি গৈ এই ভোগৰ প্ৰতি বেছি আসক্ত হোৱাৰ সম্ভাৱনা থাকিব গতিকে তেখেতে কি কৰিলে যে আমি যি একান্ত ভক্তি আৰু ঈশ্বৰ বিষ্ণু মানে সেই পৰম পুৰুষ বিষ্ণুকেই আমি এক শৰণ লৈ পেলাই তেওঁৰ ওচৰতে আমি একান্তভাৱে শৰণ লৈ আমি তেওঁকে আৰাধনা কৰাটো ভাল হ'ব আৰু শক্তি সাধনাৰ দুটা মূল পদ্ধতি এটা হৈছে কি বামাচাৰ পদ্ধতি এটা হৈছে দক্ষিণাচাৰ পদ্ধতি বামাচাৰ পদ্ধতিত বিভিন্ন ধৰণৰ নীতি নিয়ম আছে আৰু তাত যদি কিছু ভুল হয় তেতিয়াহ'লে সাধকৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকে কিন্তু ভক্তি যোগত এই কথাটো নাথাকে ভক্তি যোগ অন্তৰৰ যিখিনি অনুভূতি অন্তৰৰ যি প্ৰেম ভাল পোৱা সেইখিনিৰে পূজা কৰা হয় গতিকে তাত অশুদ্ধতা বুলি কোনো কথা নাথাকে আৰু অন্তৰৰ ভক্তিৰে সেই পৰম পুৰুষক লাভ কৰাটো বেছি সহজ আৰু সেইকাৰণে মহাপুৰুষজনাই আমাৰ ভক্তসকলক এই কথাটোৱে শিকালে যে আমি সজ্ঞান ভক্তিৰে অজ্ঞান ভক্তি নহয় সজ্ঞান ভক্তিৰে আমি কি কৰিব লাগে সেই পৰম ঈশ্বৰৰ আৰাধনা কৰাটো উচিত আৰু সেইকাৰণে তেখেতে আমাৰ যি পৰম্পৰাগত শক্তি সাধনা সেইটোক বেছি গুৰুত্ব নিদি এই ভক্তি মাৰ্গক বেছি গুৰুত্ব প্ৰদান কৰিলে হয় খুব সুন্দৰকে কথাখিনি কৈছে এই যেটো আপুনি ক'লে শৰ্মাদেৱ যে তান্ত্ৰিক সমাজ বা তান্ত্ৰিকতা যেটো ৰীতি নীতি কামাখ্যা মাৰ মন্দিৰত এই যে পূজা সম্পন্ন কৰাৰ ক্ষেত্ৰত সেই দীক্ষিত সকলেহে যে পূজা ভাগ উল্লেখযোগ্যভাৱে কৰিব পাৰে তাত কিবা মহত্ব লুকাই আছে নেকি নিশ্চয় আছে কাৰণ দীক্ষিত সকলে পূজা কৰিব পাৰে আৰু দীক্ষা নললে আচলতে পূজা গ্ৰহণযোগ্য নহয় এখেতে ইতিমধ্যে কৈছে আমি যদি দীক্ষা লওঁ আমি গুৰু এজন আমাৰ থকা দৰকাৰ আমি এতিয়া দেৱী কি বিচাৰিছে আমি নাজানো কি বিচাৰে আমি ধূপডাল জ্বলাওঁ দেৱীক লাগে বুলি দেৱীতো কোৱা নাই ধূপডালৰ কথা বা চাকিটো আমি জ্বলাইছো চাকিটোৰ কথাও দেৱী কোৱা নাই আৰু চাকিটোতো আমি শুদ্ধভাৱে আজিকালি দিব নোৱাৰো তেলখিনিও আমাৰ ভেজাল ধূপকেইডালো ভেজাল গতিকে দেৱী গ্ৰহণযোগ্য কৰিব পাৰে বা নকৰিবও পাৰে তেখেতে মানিব পাৰে নামানিব পাৰে কিন্তু আমি বিশ্বাসত কি কৰোঁ ধূপ চাকি জ্বলাওঁ এতিয়া আচলতে দেৱীৰ পূজাৰ মূল বিষয়বস্তুটো হ'ল পত্ৰং পুষ্পং ফলং জলং পাত ফুল জল আৰু ফল এই চাৰিবিধেই আচলতে ভগৱানৰ বস্তু আমি আজিকালি বহুত বস্তু দিওঁ যদিও সেইবিলাক দেৱীয়ে বা কোনোবা দেৱতাই বিচাৰিছে বুলি ক'তো উল্লেখ নাই কিন্তু এতিয়া আমি যিকোনো এখন পূজা কৰিলে বুট মুগ লাগিল ফল মূল লাগিল ইত্যাদি দৈ কেঁচা ঘিমৌ লাগিল ইত্যাদি লাগিল এইখিনি দেৱীক লাগিব নে বিষ্ণুক লাগিব আমি নাজানো কিন্তু আমাৰ এটা পৰম্পৰা আগৰ পৰাই আমি সত্য যুগত যেতিয়া ঋষিমুনিসকল আছিল তেতাৰ যুগত ৰামচন্দ্ৰ আহিল ৰামচন্দ্ৰৰ দিনত কিছু যজ্ঞ চলিল দাপৰত পূজা পদ্ধতি আহিল এতিয়াতো কলিৰ যুগত কেৱল নাম ধৰ্মই আহিছে গতিকে এই যিখিনি বস্তু তেখেতৰ ভগৱানৰ পূজাত আমি বেদ বা বেদান্তত যিখিনি পাইছো সেইখিনিত চাৰিবিধেই বস্তু পত্ৰং পুষ্পং ফলং জলং এই চাৰিটাই তেখেতৰ বিষয়বস্তু আৰু সেইখিনিয়ে তেখেতে বিচাৰে তাত বাহিৰে তেখেতে একো নিবিচাৰে কেৱল আপোনাৰ অন্তৰৰ ভক্তিটো বিচাৰে গতিকে এই যিটো আমি কৰিছো বহুত ফুল লৈ গৈছো আমি ভাবিছো 108টা ফুল দিলে দেৱী হয়তো অসন্তুষ্ট হ'ব এইটো আমাৰ এটা বিশ্বাসহে এইটো এটা আমাৰ বিশ্বাস গতিকে আমি সেই বিশ্বাসৰ ভিত্তিত চলি আছো কিন্তু এই যিখিনি পুৰণি প্ৰাগজ্যোতিষপুৰ আৰ্যবৰ্ত সমাজ বুলি মই আগতে কৈছো এই আৰ্যবৰ্তত 100তকৈ অধিক ঋষিমুনিয়ে ইয়াতে তপস্যা কৰিছিল আৰু বেদ ব্যৱস্থা ইয়াতেই
সৃষ্টি হৈছিল গতিকে বিশেষকৈ আমি যদি কওঁ ব্যাসদেৱৰ কথা ব্যাসদেৱেতো 4খন বেদ লিখিলে 14খন শাস্ত্ৰ লিখিলে 18খন পুৰাণ লিখিলে আৰু শেষত মহাভাৰত আৰু ভাগৱত লিখিলে তেনেকুৱা ব্যক্তি আৰু এই ৰচনাবিলাক এই পুৰণি প্ৰাগজ্যোতিষপুৰতে হৈছিল এই গোটেই বশিষ্ঠৰ পৰা কাশ্যপ কাত্যায়ন সমস্ত ঋষিমুনি ইয়াতেই আছিল আৰু ইয়াৰ পৰাই সমস্ত বেদ ব্যৱস্থাৰ সৃষ্টি হৈছিল গতিকে এইখিনি ইয়াৰ মাজত ক'বলগীয়া কথা মূল কথা আৰু ইয়াতে সেইকাৰণেই তন্ত্ৰ সাধনাৰ বিষয়বস্তুটো আমাৰ ইয়াতে আছে তন্ত্ৰ সাধনা অৰ্থাৎ দুটা পক্ষ তন্ত্ৰ আৰু মন্ত্ৰ হয় কিন্তু আমাৰ ইমান বৃহৎ বিষয় কিন্তু ইমান সীমিত সময়ৰ ভিতৰত শেষ কৰাটো অসম্ভৱ তথাপিতো আপোনালোকে যিমানখিনি আজি মা কামাখ্যাৰ এই তান্ত্ৰিকতা এই অম্বুবাচীৰ পৰম্পৰা সম্পৰ্কে যিমানখিনি কথা আজি ব্যক্ত কৰিলে অৱগত কৰিলে দৰ্শকসকলক গতিকে আমি এইখিনিতে বিদায় ল'ব লাগিব এই অনুষ্ঠানটিৰ পৰা গতিকে অশেষ ধন্যবাদ দিয়ালৈ আহিলে বহুমূলীয়া সময়কণ আমাক দিলে ধন্যবাদ দৰ্শকসকল নাৰী আৰু পৃথিৱীৰ অভিন্নতা ইয়াকে সামঞ্জস্য কৰি ইয়াকে মানি ইয়াকে সমৰ্থন কৰি নাৰীৰ দৰে পৃথিৱীৰ অজস্বলা প্ৰচলিতভাৱে সমৰ্থন কৰাটোৱে এই অম্বুবাচীৰ মূল ভেটি আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত এই অম্বুবাচী মেলাই যথেষ্ট অৰিহণা যোগাই আহিছে গতিকে আজি আধ্যাত্ম মুক্তাৱলীৰ পৰা মই চয়নিকাই বিদায় মাগিছো ধন্যবাদ